নমস্কাৰ বন্ধু-বান্ধৱীসকল, অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকক বহাগ বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন থাকিলে। আৰু এতিয়া মায়ে মই মিলি ঢেঁকী দিমগৈ, ঢেঁকী দি গৈ পিঠা পনা বনাওঁ আৰু পিঠা পনাৰ ভিডিঅ' আপোনালোকক দেখাই আছোঁ। যদি আপোনালোকে চাই যদি ভাল লাগে, লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ব'লক আজি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া মই মাৰ লগত ঢেঁকীটো দি আছোঁ। বৰা চাউলৰ পিঠাগুড়ি গুড়ি কৰি আছোঁ। এয়া গুড়ি দি তিল পিঠা বনাম, চাই থাকিব। আৰু তিলখিনিত গুড় চুৰ দিয়া হৈ গ'ল অলৰেডি, সেইখিনি খুন্দা হৈ গ'ল, চব হৈ গ'ল। এতিয়া পিঠাগুড়িটো খুন্দি লওঁ, তাৰপিছত তিল পিঠা বনোৱা আপোনালোকক দেখাই আছোঁ। এইখিনি বৰা চাউলৰ গুড়িখিনি 1 চামুচ এতিয়া মায়ে লৈছে। লৈ পেলাই ইয়াত ট্ৰেখনত ধুনীয়াকৈ ৰাউণ্ড কৰি দি আছে, গোল কৰি আছে। আৰু ইয়াত তিল আৰু মিঠৈ মিক্স কৰাখিনি সেই তিল পিঠাটোৰ ওপৰত ধুনীয়াকৈ মিহলাই দিছে। আৰু তাৰপিছত অকণমান ৰখিছে। তাৰপিছত চামুচ পাতেদি উলটিয়াই দিছে, যেনেকৈ আমি যে এগ ৰোল খাওঁ তেনেকৈ ৰোল কৰি দিছে। চাই থাকিব, এইটো চাওক, ধুনীয়াকৈ ৰোল কৰি দিছে। আৰু এইটোৱে হৈ গ'ল তিলপিঠা। আমাৰ তিলপিঠা বনাই আছে মায়ে। আকৌ এটা বনোৱা দেখাই দিছোঁ, চাওক। এইটো চাওক, ধুনীয়াকৈ গোল কৰি আছে পিঠাটো। এতিয়া অকণমান তাপ দিছে। তাপ দিয়াৰ পিছত মিঠৈৰ লগত মিক্স থকা তিলখিনি ধুনীয়াকৈ দি দিছে। আৰু এতিয়া লাহেকৈ চামুচ পাতেদি তাৰ চুকৰ পৰা উঠাই দিব। এতিয়া এইটো চাওক, ধুনীয়াকৈ উঠাই দিছে আৰু দুইখন হাতে লৈ ধুনীয়াকৈ ঘূৰাই দিছে। এইটোৱে হ'ল তিল পিঠা। আৰু এইবোৰ আমাৰ মায়ে তিল পিঠা বনাই হৈ গ'ল। আজি বিহুটো পালেহি, আহিব খাবলৈ বিহু। আৰু এতিয়া মিঠৈ লাড়ু বনাবলৈ কাৰণে যোগাৰ চলি আছে। এয়া এতিয়া কেৰাহীত মিঠৈ আৰু তাত পানী অলপ মিলাই দি আপোনাৰ পগাই আছে এইখিনি মিঠৈখিনি। আপোনালোকক দেখাই আছোঁ। আৰু মিঠৈ লাড়ুটো কেনেকৈ বনোৱা হয় চব চাই থাকিব আজি।
এতিয়া মিঠৈখিনি হৈ গ'ল, লৈ আহিছোঁ তলত, চৰিয়াটোত বাকি দিলে। আৰু এতিয়া তাত যিমানখিনি পিঠাগুড়ি আছে পিঠাগুড়ি অলপ অলপকৈ দি আছোঁ ডাঠ হ'বলৈ, যিটো আপোনাৰ লাডুটো বনাবলৈ। এইটো চাই থাকিব। মাহীও আহিছে, মাহী তাৰপিছত ঘৰৰে ওচৰৰ আৰু আইতা আহিছে, খুৰী চব আহিছে। বিহু যা যোগাৰ লাগি আছে আমাৰ। ধুনীয়াকৈ মায়ে লৰাই আছে, খুটি আছে। ডাঠ হোৱাৰ পিছতে হৈ যাব, লাডু বনাবলৈ পাৰ হৈ যাব। এতিয়া মাহঁতে যিখিনি পিঠাগুড়ি দিছিলে সেইখিনি এতিয়া পূৰা ডাঠ কৰি আছে, ডাঠ হৈছেহি। আৰু তাৰপিছতে আপোনাৰ মিঠৈ লাড়ু বনোৱা ষ্টাৰ্ট হৈ যাব। আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এতিয়া মাহী আৰু মায়ে মিলি লাডু বনোৱা ষ্টাৰ্ট কৰি দিছে। ইয়াত চাওক লাডু বনাই আছে। কেনেকৈ লাডু বনাই ভালকৈ চাই লওক। সুন্দৰ কৰি লাডু বনাই আছে। মায়ে বনালে ডাঙৰ হয়, মাহীয়ে বনালে সৰু সৰু হয়। আৰু এতিয়া চাওক মাহী আৰু মায়ে মিলি লাডু বনাই আছে, মিঠৈ লাড়ু ধুনীয়াকৈ। প্ৰথম তাৰপৰা এয়া চাওক অকণমান লৈছে, লৈ খুন্দি পেলাই লৈ মুঠি মাৰি 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 লাডুটো কথা গোল কৰি লৈছে। তাৰপিছত আনি শুকান যিখিনি পিঠাগুড়ি আছে তাত মিক্স কৰি আকৌ টাইট কৰি আছে। ধুনীয়াকৈ টাইট হৈ হৈ গৈ আছে। সেয়া লাডু, মিঠৈ লাডু। লাড়ু পিঠা বনাই হৈ গ'ল। এতিয়া নামঘৰলৈ যাওঁ। নামঘৰৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে ভাওনা আখৰা চলি আছে, তাৰে চাব যাওঁ। আৰু আপোনালোককো অলপ আখৰা দেখাওঁগৈ বুলি ভাবিছোঁ। আপোনালোকে চাব, আৰু চাই যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আৰু বলক এতিয়া নামঘৰৰ পৰা আহোঁগৈ।
মৰমৰ বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। আৰু আমাৰ গাঁৱৰ নিষ্কামপুৰ গাঁৱত 24 এপ্ৰিল 2024 আৰু 28 এপ্ৰিললৈকে 5 দিনীয়া ভাগৱত পাঠ হ'ব। আপোনালোক সকলো সপৰিয়াল লৈ আহিব ভাগৱত পাঠলৈ। আৰু আখৰা আপোনালোকক মই কাইলৈ ভিডিঅ'টোত ভালকৈ দেখাই আছোঁ।